আপোনালোকক দেখাই আছোঁ ফৰেষ্ট গাৰ্ডৰ এপ্লাই কেনেকৈ কৰে নিজৰ মোবাইলত। চাই থাকক। নিজৰ মোবাইল বা লেপটপত যিকোনো এটা ক্ৰোম ব্ৰাউজাৰ অপন কৰি ল'ব। মই ইয়াতে গুগল ক্ৰোম অপন কৰি লৈছোঁ। তাৰপিছত ইয়াতে সাৰ্চ বাছত সাৰ্চ কৰিব SLPRB। তাৰপিছত সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত ওপৰত যেটো আছে আসাম পুলিচ ওয়েবসাইট ইয়াতে যাব। তাৰপিছত ইয়াতে আছে আপোনাৰ এপ্লাই ইয়াতে যাব। তাৰপিছত অলপ স্ক্ৰল ডাউন কৰিব, তলত আহিব। ইয়াতে এপ্লাই অনলাইন ইয়াতে যাব। তাৰপিছত যিবিলাকৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছে আগৰ পৰাই এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে, আৰু যেহেতু ৰেজিষ্ট্ৰেশ্যন কৰা নাই এইটো ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। কাৰণ মোৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰা আছে সেইকাৰণে মই লগ ইন কৰি লৈছোঁ। তাৰপিছত ইয়াতে আপুনি নিজৰ মোবাইল নম্বৰখন এণ্টাৰ কৰি দিব। মই মোবাইল নম্বৰ এণ্টাৰ কৰি দি আছোঁ। মোবাইল নম্বৰ এণ্টাৰ কৰাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থটো ভৰাই ল'ব। তাৰপিছত আপোনাৰ ইয়াতে আধাৰ কাৰ্ড নম্বৰ ভৰাই ল'ব। আধাৰ কাৰ্ড নম্বৰ এইটো ভৰাই দি আছোঁ। তাৰপিছত লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত আপোনালোকে চাব, আপোনাৰ যদি কোনোবা এপ্লাই কৰোঁতে ভুল হৈ থাকে তেতিয়া আপোনালোকে ভুলটো ইয়াৰ পৰা শুদ্ধ কৰিব পাৰিব। আৰু যদি ভুল নাই তেনেহ'লে আপুনি ইয়াতে আহি আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ ইয়াতে ক্লিক কৰিব। তাৰপিছত আহি আপুনি যদি আপোনাৰ এইবিলাকতো আগৰ পৰা ফিল আপ থাকিব, যেতিয়া এপ্লাই কৰাৰ পিছত যেতিয়া এপ্লাই কৰিব তেতিয়া থাকিব এইবিলাক। তাৰপিছত আপুনি ইয়াতে আহি ছেভেন প্ৰচেছ কৰিব। তাৰপিছত আপোনাৰ এইবিলাক চাব, যদি কিবা ভুল থাকে তেতিয়া আপুনি শুদ্ধ কৰিব পাৰিব। যদি কোনো ভুল নাই তেতিয়া আপুনি 7 প্ৰিভিউত ক্লিক কৰিব। তাৰপিছত আপুনি আপোনাৰ এইবিলাক যদি কিবা ফটো চিগনেচাৰ বা আধাৰ কাৰ্ড বা যদি আপলোড কৰাৰ পিছত কিবা ভুল হৈ থাকে তেতিয়া আপুনি ইয়াৰ পৰা চেঞ্জ কৰিব পাৰিব। চাওক মই ইয়াতে এটা প্ৰিভিউ কৰি দেখাই আছোঁ চিগনেচাৰ, কাৰণ মোৰ ইয়াতে ভুল নাই, ফটো দেখাই আছোঁ। চাওক যদি একো ভুল নাথাকে তেতিয়া আপুনি 7 প্ৰচেছত ক্লিক কৰি দিব। তাৰপিছত আপুনি কনফাৰ্মত ক্লিক কৰি দিব। আপোনাৰ আপলোড হৈ গ'ল। এতিয়া আপোনাৰ ইয়াতে আছে আপোনাৰ ফৰেষ্ট গাৰ্ড ক'ত আছে, আপুনি ফৰেষ্ট গাৰ্ড চাই ল'ব এডভাৰ্টাইজমেণ্ট ক'ত আছে। ফৰেষ্ট গাৰ্ড 6 নম্বৰটো ইয়াতে আছে, আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যদি ব্যান চাৰ্টিফিকেট আছে তেনেহ'লে ইয়েছ কৰিব, যদি নাই তেনেহ'লে ন কৰিব।
তাৰপিছত বাংলা পোষ্টৰ যদি চাৰ্টিফিকেট আছে তেনেহ'লে ইউজ কৰিব, যদি নাই তেনেহ'লে নকৰিব, কাৰণ মোৰ নাই, মই নকৰি দিছোঁ। এতিয়া আপুনি 7 নেক্সটত প্ৰচেছ ক্লিক কৰিব। চুইমিং যদি নাই তেনেহ'লে আছে, যদি ইয়েছ, যদি নাই তেনেহ'লে ন। মোৰ এটাও নাই কাৰণ মই চবকেইটা ন মাৰি দিছোঁ। তাৰপিছত 7 নেক্সটত প্ৰচেছত ক্লিক কৰিব। পূৰা লাইভ দেখাইছোঁ চাওক কেনেকৈ কৰে। অলপ মানে নেটৱৰ্ক প্ৰব্লেম আছে, অলপ হেৰি হৈ আছে। আহি গৈছে। এতিয়া আপুনি পোষ্টকেইটা ছিলেক্ট কৰি লওক। আপোনাৰ প্ৰথম চইচ কোনটো? কাৰণ মোৰ চইচ প্ৰথমটো ফৰেষ্ট গাৰ্ড, মই ফৰেষ্ট গাৰ্ডত ক্লিক কৰোঁ। তাৰপিছত ছাবমিট কৰিব লাগিব, ছাবমিট কৰি ল'ম। তাৰপিছত আকৌ আৰু দুটা আছে, তাৰপিছত মই এপ এইটো দিলোঁ, তাৰপিছত ছাবমিট মাৰি দিলোঁ। তাৰপিছত আৰু এটা আছে গেম আছাৰ দিলোঁ, ছাবমিট মাৰি দিলোঁ। তাৰপিছত চাই ল'ব আপোনাৰ প্ৰিফাৰেঞ্চটো ঠিক আছে নাই, যদি নাই তেনেহ'লে আপুনি ইয়াৰ পৰা চেঞ্জ কৰিব পাৰিব, আৰু যদি ঠিক আছে তেনেহ'লে 7 প্ৰচেছত ক্লিক কৰি দিব। তাৰপিছত আপুনি চাওক, তাৰপিছত বিলাক আপোনাৰ ডকুমেণ্ট চাব পাৰে। যদি আপোনাৰ সন্দেহ আছে তেনেহ'লে আপুনি ডকুমেণ্টবিলাক চাব পাৰে। মই চাই লওঁ এতিয়া, মানে চিগনেচাৰটো চাই লওঁ। চিগনেচাৰ মোৰ ঠিকেই আছে, মোৰ চাবলৈ আৰু একো নাই। কনফাৰ্ম, ফাইনেল কনফাৰ্ম মাৰি দিলোঁ। ইয়াতে মানে ফাইনেল কনফাৰ্ম মাৰি দিলোঁ। এপ্লাই হৈ গ'ল। চাওক 6 নম্বৰটো আছিল ন, 6 নম্বৰটো আছিল। এতিয়া আপোনালোকৰ ডাউনলোড যদি কৰিব বিচাৰে তেনেহ'লে আপুনি ইয়াতে ডাউনলোডত ক্লিক কৰিব। ডাউনলোড কৰি 7 নেক্সটত ক্লিক কৰিব। আপুনি কোনটো ফাইলত ছেট কৰিব, যদি কিবা ফাইলত ছেট কৰিব বিচাৰে আপুনি সেইটো ফাইলত যাব। তাৰপিছত ইয়াতে মাৰি দিব, ছেভ কৰি দিব। যিকোনো এটা লিখি দিব আপোনাৰ ইচ্ছা, কাৰণ মই এতিয়া আগৰ পৰা আছিল সেইকাৰণে মই আপোনাক দেখাৰ কাৰণে এটা মাতি দিছোঁ। অনলাইন মাতিছোঁ, নেক্সট ক্লিক কৰিব। হৈ গ'ল, এইটো হৈ গ'ল। তাৰপিছত যদি আপোনাৰ এপ্লাই হৈ গ'ল, ফৰেষ্ট গাৰ্ডৰ এপ্লাই হৈ গ'ল। যদি কোনোবাই এপ্লাই কৰিব বিচাৰে তেনে মোক ক'ব, মই আৰু আপোনালোকক এপ্লাই কৰি দিম। যদি কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়া মোক যদি ৰেজিষ্ট্ৰেশ্যনৰ ভিডিঅ' লাগে মোক SMS কৰি জনাব, মই ৰেজিষ্ট্ৰেশ্যনৰ ভিডিঅ' বনাই দিম আপোনালোকক। ধন্যবাদ পুৰা ভিডিঅ' চাই থকাৰ কাৰণে।